हेलो एवरीवन फाइनली बहुत दिन गरम दियार पिছত रोद दियार पिছত আজি বতৰটো একেবাৰে ঠাণ্ডা নমাই দিছে আৰু সেই কাৰণে অকনমান ৰাতিপুৱা উঠি প্লেনি খিৰিকীৰ ফালে চাইছো বাহিৰৰ পৰিবেশটো আৰু আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্যটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া দেহা খুৱাই ললো এয়া মুখ ধোৱাকে নাই মুখখন ধুই দিব লাগিব মানে প্ৰথমতে মুখ ধুৱালৈকে খাই হোৱাৰ পিছত আৰু ফাইনেলি বহুত দিন ৰ'দ দিয়াৰ পিছত আজি বতৰটো বহুত ঠাণ্ডা পৰিছে আৰু এতিয়া দি আছে বৰষুণ বহুত ভাল লাগিছে মানে এনেকুৱা লাগিছে গৰমত গাবিলাক গোটেই জ্বলি গৈছিলে আৰু আমাৰ দেহাৰ গাত যে ঘামচি গোটেই ছাতি ধৰিছে ইমানেই ঘামচি লাগিছিলে কালি ৰাতি তাক মই নাৰিকল তেল লগাই দিছোঁ আৰু এতিয়া এনেকৈ যদি অকণমান বতৰ ঠাণ্ডা পেলাই থাকে কেইদিনমান তেতিয়া তাৰ ঘামচিখিনি ভাল হৈ যাব সেয়া আৰু গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে এতিয়া আমি খাই লওঁগৈ চাহ ইয়াক খুৱাই বাই হৈ গ'ল ৰাতিপুৱা উঠি যদি দেহাক ধুনীয়াকৈ খুৱাই বাই লওঁ তাৰপিছত মানে আমি ধুনীয়াকৈ ৰিলেক্সত থাকিব পাৰোঁ ই যদি নাখায় তেতিয়া মানে মনটো ভাল নালাগে ইয়াক ধুনীয়াকৈ খুৱাই খুৱাই ইয়াক আজৰি কৰি ল'ব পাৰিলে আৰু বাকী কামখিনি কৰিবলৈ মোৰ সুবিধা গতিকে এতিয়া মই যাম আমাৰ কামখিনি কৰিবৰ কাৰণে খোৱা বোৱা যোগাৰ কৰিবৰ কাৰণে গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু বহুত দিন ৰ'দ দিয়াৰ পিছত আজি বতৰটো এনেকৈ ঠাণ্ডা নমাই দিলত এনেকুৱা লাগিছে যে গোটেই গাটো একদম শীতল পৰি গৈছে ইমান ভাল লাগিছে কি গৰম আছিলে বাপৰে আৰু দেখিছেনে এতিয়া মই পাকঘৰলৈ আহিছোঁ পাকঘৰলৈ আহোঁতে এনেকৈ এতিয়া দিছে বৰষুণ আৰু এইফালে দেহাক এনেকৈ অকণমান দেহাই আজিকালি খিৰিকীখনত ধৰি নিজে নিজে থিয় হ'বলৈ লৈছে আমাৰ কিন্তু ই আজিলৈকে নিজে বহিব পৰা নাই কি কাৰণে নাজানো আৰু দেই মই কিন্তু চেষ্টাও কৰিছোঁ কিন্তু মই বহাই দিলে বহি থাকে বাৰু নিজে কিন্তু বহিবলৈ পৰা নাই আৰু চুচৰিবও পৰা নাই সি পেটেৰেহে চুচৰি এই বিষয়ে যদি আপোনালোকে কিবা জানে মোক জনাবচোন যাও আ যাও বাৰিছ আ যাও আ যাও আ যাও wow আইতা 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 ক'ত গ'ল আইতা ক'ত গ'ল আইতা ক'ত গ'ল হা হেল্ল' হেল্ল' আইতা কওঁ হেল্ল' আইতা হেল্ল' আইতা আইতাক মাতি দিয়া আইতাক হেল্ল' হেল্ল' শালিকা জানি মাতি দিয়া হন দেখা দুইজনী শালিকা মাতি দিয়া মাতা 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 মাতি দিয়া আকৌ মাতা সেইটো শালিকা দেহাৰ লগত অকণমান সময় খেলাৰ পিছত এতিয়া মই একাপ নিজৰ বাবে চাহ বনাই আনিছোঁ আৰু এয়া পিঠা দেখিছোঁ এয়া শাহুমাই বনাই দি পঠিওৱা পিঠা দুটাৰ সৈতে এনেকৈ লাল চাহ একাপ খাই লওঁ বাহিৰৰ ধুনীয়া পৰিৱেশ চাই পেলাই নি আৰু আকৌ লগ পাই আছোঁ তেনেহ'লে আপোনালোকে চাই থাকিব A few moments later বেলেগ হাত ভাঙে এইফালে দেহা কেনেকৈ দেউতাকে খেলাই আছিলে আৰু আমাৰ ৰুমলৈ ঠাই আহিছে ঠাই মানে এয়া আণ্টি আৰু আণ্টিৰ নামঘৰলৈ গৈছিলে নামঘৰত প্ৰসাদ দিছিলে সেই প্ৰসাদ আণ্টিয়ে আমাৰ ঘৰলৈ লৈ আনিছিলে আৰু ভাবিলোঁ সেই প্ৰসাদখিনি এনেকৈ চাটনি বনাই খোৱা যাওক বুলি তাৰ বাবে অকণমান মান ধনিয়া আদা অকণমান নহৰু কেইফুটামান আৰু এটা কেঁচা জলকীয়া দি পেলানি এতিয়া মই এইখিনি ধুনীয়াকৈ এখন চাটনি বনাই ল'ম এনেকৈ প্ৰসাদৰ চাটনি খাই কোনে কোনে ভাল পায় জনাবচোন মই কিন্তু বহুত ভাল পাওঁ আৰু এনেকৈ প্ৰসাদ পালে মই চাটনি বনাই খাম নহ'লে বা দাইল বনাই খামেই আৰু এইফালে অকণমান ইয়াতে এইখিনি তুৰৈ আছিলে আৰু আলু মচু এনেকৈ দি পেলানি একেখনীয়াকৈ বনাম দেহায়ো খাব পাৰিব তাৰ বাবে কাৰণ দেহা সদায় খিচিৰিবিলাক খোৱালেও যিহেতু গৰম বস্তু আৰু ইমান মানে খুৱাই থকাও ভাল নহয় সেইকাৰণে কেতিয়াবা দালি ভাত কেতিয়াবা মই এনেকৈ একেখনীয়াকৈ বনাই তাৰ বাবে একেলগতে আমাৰ বাবেও হৈ যায় তাৰ বাবেও হৈ যায় এনেকৈ বনাই দিওঁ আৰু এইফালে অকণমান মচুৰ দাইল লৈছোঁ আৰু এইফালে নহৰু আদা আৰু এটা কেঁচা জলকীয়া লৈছিলোঁ এইখিনিও পিচি ল'ম এইখিনি পিচি অকণমান ইয়াৰ লগত চুজি মিক্স কৰি ল'ম আৰু লগতে অকণমান
কিবা কিবি মছলা আৰু অকণমান মিক্স কৰি পেলাই ইয়াৰে বৰ বনাম আৰু এনেকৈ খায়ো ভাল লাগে কোনে কোনে খাই ভাল পায় আপোনালোকে জনাব আৰু বতৰটো যিহেতু ঠাণ্ডা পৰিছে এনেকুৱা কিবা কিবি পকৰি টাইপ বস্তুবিলাক ক্ৰিস্পি বস্তুবিলাক খাই খুবেই ভাল লাগে সেইকাৰণে ভাবিলোঁ এনেকৈ বনাওঁ বুলি আৰু তাতে অকণমান সেয়া চুজি দিলোঁ দেখিলে আপোনালোকে আৰু স্বাদ অনুসৰি নিমখ হালধি এনেকৈ দি পেলাই এই মিশ্ৰণটো বনাই পেলাই তাৰপিছত ধুনীয়াকৈ পিঠা পোৰাৰ নিচিনা গতে মই এটা এটা বৰা বনাই লওঁ আৰু আপোনালোকে এনেকৈ ঠাণ্ডা বতৰত কোনে খাই জনাবচোন মই এনেকৈ ঠাণ্ডা বতৰ পালে কেতিয়াবা বনাবলৈ যদি টাইম থাকে আৰু সময়ো মানে মনো যায় তেতিয়া এনেকৈ বনাই খাওঁ কিন্তু সদায় এনেকৈ বনাই নাখাওঁ আৰু যিহেতু এইবিলাক কৰিবলৈ অকণমান টাইম লাগে ইমানো নালাগে কিন্তু ল'ৰাটো থকাৰ পৰা মানে ল'ৰাটোৰ কাৰণে টাইমখিনি পিছত মিলাবগৈ নোৱাৰোঁ সেইটোৰো ডিউটি থাকে ন তাৰ বাবে আৰু সেইখিনি বনাই ৰেডি হোৱাৰ পিছত এনেকৈ মই এচামুচ কৰি দি লৈছোঁ এনেকৈ মচুৰ মাহৰ বৰা বনাই খাবচোন খাবলৈ খুবেই ভাল লাগে তেনেহ'লে মই এইখিনি বনাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু স্কিপ নকৰিব সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু বৰাখিনি বনাই হৈ গ'ল আৰু আজিৰ দুপৰীয়াৰ ভাত সাজ আমাৰ এতিয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল আৰু এনেকৈ মানে কম সময়ৰ ভিতৰতেও কিছুমান বস্তু তৃপ্তিৰে খাবৰ কাৰণে বনাই খাব পাৰি আৰু সেয়া মই থালিখনত ভাত বাঢ়ি ল'লোঁ আৰু অকণমান নেমু লৈছোঁ আৰু এইফালে মচুমাহৰ বৰা লৈছোঁ মচুমাহৰ বৰা কয় বৰ কয় বা মচুমাহৰ পকৰি কয় কিবা কিবি বহুত ধৰণে ক'ব পাৰে আৰু একো অসুবিধা নাই আৰু সেইফালে হৈছে প্ৰসাদৰ চাটনি আৰু ইফালে মই যিহেতু দালি বনাইছিলোঁ তুৰৈ আলু এনেকৈ মচুৰ একেখনীয়াকৈ আৰু সেয়াও লৈ ল'লোঁ আৰু লগতে অকণমান আচাৰো লৈ ল'ম আৰু তৃপ্তিৰে ভাত সাজ আজি তেনেহ'লে খোৱা যাওক সেইফালে অকণমান সৰিয়হ আৰু জলকীয়াৰো আচাৰ ল'লোঁ এই আচাৰটো আমাৰ বনাইছিলে দেই তেওঁ কিন্তু ৰন্ধা বঢ়াত মানে কিন্তু মই বনাবলৈ নিদিওঁহে যিহেতু বনাবলৈ যদি পাকঘৰত দিয়া হয় বস্তু আঠানি কৰি দিয়ে তেনেহ'লে ভাত সাজ খাই লওঁ আকৌ লগ পাই আছোঁ আৰু এয়া ভাত পানী খোৱা হৈ গ'ল খাই হোৱাৰ পিছত এয়া দেখিছেনে আপোনালোকক সেইদিনীয়া ভিডিঅ'টোত দেখাইছিলোঁ যে মায়ে দিয়া খোৱা বস্তু দিছিলেই লগতে এয়াও দিছিলে মোলৈ এখন চাদৰ এটা পেটিকোট আৰু এযোৰ মেখেলা চাদৰ দি পঠিয়াইছিলে ধুনীয়াকৈ চিলাই পেলাই আৰু এটা ব্লাউজো দিছিলে এইখন চাদৰখন আৰু মেখেলাখনো সেই একেই আৰু মায়ে মৰমতে সেয়া দি পঠিয়াইছে মই আপোনালোকক আজিৰ ভিডিঅ'টোত এয়া দেখাই দিছোঁ গতিকে পূজালৈ মোৰ কাপোৰ কিনিবলৈ প্ৰয়োজন নাই আৰু এয়াই হৈ যাব কিনো ল'ৰাটোক কিবা এটা দিম আৰু আমি নিকিনো আৰু এইফালে অলৰেডি লোৱা আছিলে বাৰু হাজবেণ্ডে দুটা কুৰ্তিও আনি দিছিলে আকৌ এক্সট্ৰাকৈ নলওঁ আৰু মই কাৰণ এইকেইটা পিন্ধাই নাই আৰু এইটো এটা কুৰ্তি লৈ দিছিলে তেখেতে আনি মানে মলৰ পৰা আৰু এটা সেইটো দুটা কুৰ্তি আৰু এইফালে মেখেলা চাদৰ আৰু এক্সট্ৰা চাদৰ মোৰ গতিকে পূজাৰ বজাৰ হৈ গ'ল আৰু আপোনালোকে পূজাৰ বজাৰ কৰিলে নে নাই কৰা জনাবচোন আৰু মই নকৰোঁ আৰু মই এয়াই যথেষ্ট আৰু আপোনালোকে কোনে কোনে কৰিলে জনাব কমেণ্ট বক্সত আজিলৈ আহোঁ তেন্তে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব বাই বাই